এইগৰাকী হৈছে শ্ৰীমতী মামুন ৰায়নাথ। তেওঁৰ মনৰ আশা ৰাইজৰ সেৱা আগবঢ়োৱা। তেওঁ ইতিমধ্যে গোলকগঞ্জ বিধানসভা সমষ্টিত চুকে কোণে এইদৰে প্ৰৱেশ কৰি ভোটাৰৰ ঘৰে ঘৰে আশীৰ্বাদ লোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ মহিলাসকলে আৰু সমাজসেৱক সচেতন ব্যক্তিয়ে বিচাৰে মামুন ৰায়নাথক। ইতিমধ্যে মামুন ৰায়নাথৰ সপক্ষে মাৰ বান্ধি থিয় দিছে ভোটাৰ। তেওঁৰ দেউতাক আছিল এগৰাকী আদৰ্শবান শিক্ষক। যেতিয়া গোলকগঞ্জত ভাৰতীয় জনতা পাৰ্টিৰ কোনো নাম গোন্ধ নাছিল, তেতিয়া তেওঁৰ পিতৃ গোলকগঞ্জত ভাৰতীয় জনতা পাৰ্টিৰ ঝণ্ডা উৰুৱাইছিল। ভাৰতীয় জনতা দলৰ হৈ বহু ঘাত প্ৰতিঘাত সহিছিল। তেওঁৰ মন গৈছে, যদি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মামুন ৰায়নাথ দলীয় প্ৰাৰ্থী দিয়ে, তেনেহ'লে মই প্ৰতিজন গোলকগঞ্জ বিধানসভা সমষ্টিৰ ৰাইজক সেৱা আগবঢ়াম বুলিও তেওঁ লক্ষ্য বান্ধি লৈছে আৰু লগতে তেওঁ মন্তব্য কৰিছে। গোলকগঞ্জ বিধানসভা সমষ্টিৰ পৰা এগৰাকীও মহিলা বিধায়িকা হোৱা নাই, যাৰ বাবে মহিলাসকলে সকলো দিশত পিছ পৰি আছে। লগতে তেওঁ উল্লেখ কৰিছে যে যদি দলে মোক আঁকোৱালি লয়, দলীয় প্ৰাৰ্থিত্ব দিয়ে, মই মহিলা আৰু পুৰুষসকলৰ কাম কাজসমূহ সমাহাৰে কৰি যাম। মামুন ৰায়নাথক যদি দলে দলীয় টিকট প্ৰদান কৰে, বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ সম্ভাৱনা আছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।